চমু বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। আজি চন্দ্ৰ আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে, কেতু সিংহ ৰাশিত বহি আছে, মংগল আজি কৰ্কট ৰাশিত বহি আছে, আজি লগ্ন আৰু বৃহস্পতি মিথুন ৰাশিত, ৰবি আজি বৃষ ৰাশিত বহি আছে, বুধ গ্ৰহ আজি মেঘ ৰাশিত বহি আছে, শুক্ৰ আৰু শনি মীন ৰাশিত বহি আছে। আজি তিথি কৃষ্ণা দশমী, বিষ্কম্ভু যোগ, বৈশ্যবৰ্ণ, পূৰ্বখাৰা নক্ষত্ৰৰ নৰগণ, যাত্ৰা শুভ, সিদ্ধি যুগ আছে, দক্ষিণ দিশত অৱশ্যে যাত্ৰা নাই। শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজি পুৰৈশাক খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। দিনটোৰ ৰাশিফলত প্ৰথমতে মই মেঘ ৰাশিসকলৰ ফলাফল ক'ম। চ'ৰ্টছ এণ্ড ওৱানছ। এৰিছ, দিনটোৰ শেষলৈ ভাল খবৰ আহিব। দক্ষিণ দিশত ভ্ৰমণ কৰিব পাৰে। আজি খাদ্যৰ প্ৰতি নজৰ দিয়ক। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। বৃষ ৰাশি টৰাছ, চ'ৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বন্ধুৰ পৰা সহায় সহানুভূতি লাভ, শিক্ষাৰ্থীসকলৰ সুনাম বৃদ্ধি, কৰ্মস্থানত জটিলতা থাকিব, প্ৰেমত বাধা আছে। ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহক মিথুন ৰাশিলৈ। জেমিনি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ঘৰুৱা দিশত কিছু সমস্যা থাকিব, যান বাহন চলাওঁতে সাৱধান হওক। কিছু সমস্যা থাকিলেও আগবাঢ়িব পাৰিব। ব্লু কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। কৰ্কট ৰাশি, কেঞ্চাৰ, চ'ৰ্টছ এণ্ড ওৱানছ। এই দুখন কাৰ্ড মতে দীৰ্ঘদিন ধৰি কৰি থকা কামত সফলতা আহিব, সম্পত্তি লাভ, যান বাহন ক্ৰয়ৰ যুগ। য়েলো কালাৰ লাকি, বেঙুনীয়া কালাৰটো আনলাকি। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে, যিহেতু আমি পূজা পাতল কৰোঁতে এজন ব্ৰাহ্মণ থাকে, সেই ব্ৰাহ্মণগৰাকীয়ে একমাত্ৰ পূজাৰ অধিকাৰী নেকি, আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, আপুনি ভাল কুৱেশ্যন কৰিছে। চিৰকাল ধৰি ব্ৰাহ্মণসকলে দেৱ দেৱীৰ পূজাৰ অধিকাৰী হৈ আহিছে। অৱশ্যে কিছুমানে জানে যে অব্ৰাহ্মণে পূজা কৰিব নোৱাৰে, কিন্তু শাস্ত্ৰমতে পুৰাণত যদি আপুনি বিচাৰে দেখা যায় যে ব্ৰহ্মজ্ঞান হ'লেই কিন্তু ব্ৰাহ্মণত্ব অৰ্জন কৰিব পাৰে, ব্ৰাহ্মণত্ব, আৰু সেয়া শূদ্ৰ, বৈশ্য বা ক্ষত্ৰিয় হ'ব পাৰে। ক্ষত্ৰিয় বিশ্বামিত্ৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈছিলে, গতিকে তেখেতে ব্ৰাহ্মণ হৈ পৰিছিলে আৰু ব্ৰহ্মাই তেওঁক লগুণ দান কৰিছিলে। ৰুই দাসে মুচিৰ পৰা ব্ৰাহ্মণ হৈছিলে, মুচিৰ ল'ৰা আছিলে একচুৱেলি, তাৰপাছত ব্ৰাহ্মণ হৈছিলে। ব্ৰাহ্মণ নয় যদি কৃষ্ণ তেজে, চণ্ডাল ব্ৰাহ্মণ হয় যদি কৃষ্ণ ভজে। গতিকে ব্ৰহ্মত্ব অৰ্জন কৰিব লাগে। সাধাৰণতে ব্ৰাহ্মণ শব্দটোৰ মাজত অলৌকিক শক্তিসম্পন্ন দেৱতা, সৎ আৰু মহাজ্ঞানী ব্যক্তিৰ ধাৰণা কৰা হয়। গতিকে পূজাৰ কামত আমি ব্ৰাহ্মণৰ দ্বাৰাই কৰোঁ আৰু অভ্যাস আৰু মনোযোগে নিজেও ব্ৰাহ্মণত্ব লাভ কৰিব পাৰি। গতিকে তেতিয়া আৰু পূজা কৰাৰ বাবে কোনো বাধা নাথাকে। কিন্তু আগতে ব্ৰহ্মজ্ঞান থাকিব লাগিব, ব্ৰহ্মত্ব অৰ্জন কৰিব লাগিব, তাৰ পাছতে আপুনি ব্ৰাহ্মণ হৈ পূজা পাতল কৰিব পাৰিব। হয়, নিশ্চয়কৈ আমাৰ দৰ্শকসকলেও নিশ্চয় এটি খুব সুন্দৰ বিষয়ে জানিবলৈ পালে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ। ওৱানছ এণ্ড চ'ৰ্ছ, ধনু ৰাশি, সিংহ ৰাশি, লিঅ'। আনক আপোনাৰ বাবে কাম কৰিবলৈ বৰ এটা জোৰ নকৰিব। আজি মন্দিৰ দৰ্শনত আনন্দিত হ'ব, দাম্পত্যত কিছু খেলি মেলি থাকিব। গ্ৰীণ কালাৰ লাকি, গেৰুৱা বৰণটো আনলাকি। কন্যা ৰাশি, ওৱানছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে আনৰ দ্বাৰা বিবাদ আদিত আজি ভাগ নল'ব, মানসিক শান্তি লাভ কৰিব। বিদ্যাৰ্থীসকলৰ যত্ন লোৱাৰ প্ৰয়োজন। মেৰুণ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক তুলা ৰাশিলৈ। লিব্ৰা, চ'ৰ্টছ এণ্ড নাইট অফ চ'ৰ্টছ, কিং অফ চ'ৰ্টছ। সন্তানৰ সফলতাই গৌৰৱ অনুভৱ কৰিব। চোৰ ডকাইতৰ পৰা সাৱধান হওক। যাত্ৰাৰ ক্ষেত্ৰত মধ্যম ফল। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে দেৱ মন্দিৰত বিভিন্ন ধৰণৰ মিঠাই, দক্ষিণ আদি দান কৰক, শুভ ফল পাব। বেঙুনীয়া কালাৰটো শুভ, আজি হোৱাইট কালাৰটো অশুভ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। স্কৰ্পিঅ, চ'ৰ্টছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে। আবেলিলৈ সুখবৰ পাব, ভ্ৰমণৰ যুগ। ব্লেক কালাৰ লাকি, হালধীয়া কালাৰটো আনলাকি। হয় দাদা, পৰৱৰ্তী 4টা ৰাশিফললৈ যোৱাৰ পূৰ্বে আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে
অপৰা একাদশী বিভিন্ন ধৰণৰ একাদশীৰ কথা আপোনালোকে জানে একাদশীৰ দিনা বিভিন্ন নিয়মকানুন পালন কৰিব লাগে লঘোণত থাকিব লাগে আজি কম অপৰা একাদশীৰ বিষয়ে অপৰা একাদশী 22 মে 2025 8:35 PM পৰা 23 মে 2025 6:24 PM লৈ জেঠ মাহৰ কৃষ্ণপক্ষৰ একাদশীৰ নাম অপৰা একাদশী ব্ৰহ্মহত্যা গহত্যা ভ্ৰূণ হত্যা পৰনিন্দা পৰস্ত্ৰী গমন মিথ্যা ভাষণ আদি গুৰুতৰ পাপ এই ব্ৰত পালনে নষ্ট হয় যিসকলে মিছা সাক্ষী দিয়ে শাস্ত্ৰৰ মিছা ব্যাখ্যা প্ৰদান কৰে জ্যোতিষৰ মিছা গণনা আৰু মিছা চিকিৎসাৰ কাম কৰে এইসকলকে নৰক যন্ত্ৰণা ভোগ কৰে এই সমতা ব্যক্তিয়ে যদি এই ব্ৰত পালন কৰে তেন্তে সকলো পাপৰ পৰা মুক্ত হয় মকৰ ৰাশিৰ সূৰ্যৰ অৱস্থান কালত মাঘ মাহত প্ৰয়াগ স্থানে যি ফল লাভ হয় শিৱৰাত্ৰিত কাশী উপবাস কৰিলে যি পুণ্য লাভ হয় গয়াধামত বিষ্ণুৰ পদপদ্মত পিণ্ডদানৰ যি ফল পোৱা যায় সিংহ ৰাশিত বৃহস্পতিৰ অৱস্থানে গৌতমী নদীৰ স্নানে হাতী ঘোঁৰা স্বৰ্ণদানে আৰু দক্ষিণাসহ যজ্ঞ সম্পাদনে যি ফল লাভ হয় সেই একে ফল অপৰা একাদশীৰ ব্ৰতে লাভ হয় ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে অপৰা একাদশীৰ বিষয়ে বা কি কি নীতি নিয়মৰ মাজেৰে একাদশীৰ দিনটি আপুনি নীতি নিয়মসমূহ পালন কৰিব দাদা আমি পৰৱৰ্তী সিফলৰ মাজলৈ আগবাঢ়ো এতিয়া ওৱান্স এণ্ড চ'ৰ্চ ধনুৰাশি চেটেৰিয়াছ পত্নীৰ লগত সম্পৰ্ক বৰ এটা ভাল নহ'ব আৰ্থিক দিশত উন্নতি সহকৰ্মীৰ লগত বিবাদ আদি গোলাবীয়া বৰণটো হ'ব গ্ৰীণ কালাৰটো হ'ব এতিয়া আহিছোঁ চ'ৰ্চ এণ্ড পেজ অফ ওৱান্স মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি স্বাস্থ্যৰ সমস্যা থাকিব আনে হিংসা কৰিব পাৰে অনিষ্ট কৰিব পাৰে সাৱধান হওক আজি সকলোতে চেষ্টা কৰিলেও সফলতা নাহিব আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক শনি মন্দিৰত ফল মূল আগবঢ়াওক ভাল হ'ব ক্ৰীম কালাৰ হ'ব হোৱাইট কালাৰ হ'ব এতিয়া আহিছোঁ এই চব চ'ৰ্চ এণ্ড চ'ৰ্চ কুম্ভ ৰাশি একুৰিয়াছ প্ৰেমত খেলি মেলি থাকিব আত্মীয়ৰ আগমনে পৰিৱেশ আনন্দমুখৰ আজি নতুন কিবা শুভ সংবাদ পাব পাৰে আজিৰ দিনটোত অৰেঞ্জ কালাৰ শুভ অশুভ কালাৰ হ'ল ব্লেক এতিয়া মীন ৰাশি পেণ্টাকুলছ এণ্ড ষ্টাৰ এই দুখন কাৰ্ড মতে প্ৰেমৰ বাবে দিনটো অশুভ আনক আপুনি সহজতে বিশ্বাস কৰি নল'ব দুৰ্ঘটনা আদি হোৱাৰ যোগ সাৱধান হওক আজি তামৰ আঙুঠি পিন্ধক ৰূপালী বৰণটো ইউজ কৰক ৰেড কালাৰটো অশুভ হয় দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব হয় আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ এভৰি ছানডে ৰাতি 10টামান বজাত আপুনি প্ৰাগ নিউজত মোক লাইভত পাব মই লাইভ প্ৰগ্ৰামত আহোঁ আপুনি জ্যোতিষ সম্পৰ্কীয় যিকোনো কুৱেশ্যন ছানডেৰ দিনা মোক কৰিব পাৰিব আৰু যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিজিতা শইকীয়াৰ জ্যোতিষশাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ